আসসালামু আলাইকুম, গুড মৰ্ণিং। মই প্ৰত্যেকজন বন্ধু বান্ধৱীলৈ খুব সুন্দৰ মেছেজ এটা দিবলৈ গৈ আছোঁ। বৰ্তমান আমি দেখা পাইছোঁ বহু ব্যক্তিৰ, আমি বহু জেগা ঘূৰিছোঁ, বহু জেগালৈ ফুৰিছোঁ, বহু জেগাত গৈছোঁ। বহু ব্যক্তিৰ ইতিমধ্যে আমি দেখা পাইছোঁ বৰ্তমান যিটো ঠাণ্ডাৰ মৌচম, এই ঠাণ্ডাৰ বতৰত বহু ব্যক্তিয়ে দেখা পাইছোঁ উশাহ নিশাহ লওঁতে অলপ কষ্ট হৈছে, জটিল হৈছে। বৰ্তমান এশৰ ভিতৰত 50+ মানুহেরই আজি উশাহ নিশাহ লওঁতে বহুত কষ্ট হৈছে। বহু ব্যক্তি আমি দেখা পাইছোঁ অলপ খোজকাঢ়ি গ'লে তেওঁলোকে উশাহ নিশাহ ল'বলৈ বহু কষ্ট পাইছে, ভাগৰুৱা ভাগৰুৱা লাগিছে অলপ কিবা এটা কৰিলে। আজি আমাৰ যিখিনি খাদ্য আমি বৰ্তমান দিনত আমি যিখিনি খাদ্য ব্যৱহাৰ কৰি আছোঁ, প্ৰকৃততে প্ৰত্যেকটো খাদ্যৰতে আমি কেমিকেলযুক্ত বস্তু ব্যৱহাৰ কৰি আছোঁ। মানৱ জাতিৰ কাৰণে কেমিকেল এনেকুৱা এটা ক্ষতিকাৰক বস্তু হয়, যেনেকৈ বিষ, ডাইৰেক্ট বিষ। বন্ধুসকল, আমি কেমিকেলযুক্ত খাদ্যৰ পৰা যিমান পাৰোঁ নিজকে নিজে আমি আঁতৰাই ৰাখিব লাগিব, কিয়নো কেমিকেল আমাৰ মানৱ দেহৰ কাৰণে বহুত ক্ষতিকাৰক হয়, বহুত ক্ষতিকাৰক হয়। আজি আমি যিমান ধৰণৰ খেতি বাতি আছে, ধানেই হোক, গেহু হোক, চব্জি হোক, আজি বিভিন্ন ধৰণৰ চব্জি উৎপাদন হৈ আছে। আগতে আমি দেখা পাইছিলোঁ বছৰতে এবাৰহে চব্জি উৎপাদন হৈছে। বৰ্তমান দিনত 3 মাহ মূৰে মূৰে গোটেই বছৰটো যেন চব্জি উৎপাদন হৈ আছে। কেতিয়াবা ছিজনত পাইছোঁ, কেতিয়াবা আন ছিজনত পাইছোঁ, কোনো বস্তু অভাৱ নাই। বন্ধুসকল, একমাত্ৰ যিমান ধৰণৰ পদ্ধতি, নতুন নতুন পদ্ধতি ওলাইছে, যিমান সোনকালে ফচলবিলাক মানুহ উৎপাদন কৰিছে, যিমান সোনকালে এইবিলাক পৃথিৱীখনত বিয়পাইছে, বাঢ়িছে, আৰু মানুহে বেছিকৈ খাইছে, নতুন নতুন বস্তু পায়, সিমানেই মানুহ ক্ষতি হৈ আছে। আজিৰ পৰা 50টা বছৰ আগলৈ যাওক, আজিৰ পৰা 100 বছৰ আগলৈ যাওক, মানুহৰ ডায়েবেটিছ বেমাৰটো বুজি পোৱা নাছিলে, মানুহে ইমান নাছিলেই। নাৰ্ভৰ প্ৰব্লেম, গেছৰ প্ৰব্লেম ইত্যাদি ইত্যাদি বহু মানুহৰ নতুন নতুন বেমাৰ হোৱা ষ্টাৰ্ট হৈছে। বহু ব্যক্তিৰ নতুন নতুন বেমাৰ হোৱা ষ্টাৰ্ট হৈছে। একমাত্ৰ কাৰণটো কি আপোনালোকে জানিব বিচাৰে? একমাত্ৰ এটাই কাৰণ, যিমান ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হৈছে, যিমান ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হৈছে, ইউৰিয়া, বিভিন্ন ধৰণৰ নতুন নতুন পদ্ধতি আৱিষ্কাৰ হৈছে, আৰু এইবিলাক খাই 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 মানুহ ক্ষতি হৈছে। আগদিনাখন দেখিছোঁ, ধৰি লওক মই এক্সাম্পল দিছোঁ, আজি এটা পানীলাও 1 কেজি ওজনৰ মান হ'ব, ৰাতিৰ ভিতৰত তো 2 কেজি, 3 কেজি, 4 কেজি, 5 কেজি, 10 কেজিলৈকে হৈ যায়। এদিন দুদিনতো ইমান ডাঙৰ হৈ যায়। আগতে আমি এই পানীলাওখন
নিজৰ ঘৰত বিনা সাৰেৰে খেতি কৰি পানীলাও বনাইছিলোঁ, ওলকবি বনাইছিলোঁ, ফুলকবি বনাইছিলোঁ, বন্ধাকবি বনাইছিলোঁ। এনেকৈ বহু বস্তু আমি ঘৰতে বনাইছিলে গোবৰ দি, বিভিন্ন ঘৰুৱা সাৰ দি পেলাই আমি বনাইছিলোঁ আগে। বৰ্তমান এইবিলাক ৰাসায়নিক ব্যৱহাৰ কৰি ইমান ক্ষতিগ্ৰস্ত হৈছোঁ আমি আজি। আমি বজাৰত যাবলৈ হ'লে কিমান জিন্দা জিন্দা চব্জি চাই আছোঁ, ওলকবি হোক, ফুলকবি হোক, মূলাই হোক, বেঙেনাই হোক, চব বস্তু আমি নতুন নতুন দেখিছোঁ আৰু আমি কিনিছোঁ আৰু খাই আছোঁ। এতিয়া চব্জিৰ কথাই নকওঁ, চেম মাছো, চালানিয়া মাছৰ পৰা আৰম্ভ কৰি চব বস্তু এনেকৈ আমি ব্যৱহাৰ কৰি আছোঁ আৰু আমি খাই আজিৰ দিনত আমি বহুত তললৈ গৈ আছোঁ। স্বাস্থ্যৰ কাৰণে ইমান ক্ষতিকাৰক হৈছে, ইমান ক্ষতিকাৰক হৈছে। বন্ধুসকল একবাৰ বুজক। মই প্ৰত্যেকক অনুৰোধ জনাম, নিজৰ ঘৰত যদি মাটি আছে আপুনি নিজে সাৰ নিদিয়াকৈ, আমাৰ লগত জৈৱিক সাৰ আছে, আমাৰ MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড কোম্পানীৰ জৈৱিক সাৰ আছে। মই আপোনালোকক জৈৱিক সাৰৰ বিষয়ে মই আপোনালোকক জনোৱাৰ বেলেগ এটা ভিডিঅ'লৈ মই জনাম। আজি মই বিশেষকৈ মানুহ যে উশাহ নিশাহ লওঁতে কষ্ট হৈছে এইবোৰ খাদ্য গ্ৰহণ কৰি, তাৰে বাবে মই আপোনালোকৰ মাজত এখন প্ৰডাক্ট লৈ আহিম। প্ৰডাক্টটো আপোনালোকক দেখাই দিছোঁ। প্ৰডাক্টটো হৈছে কবচ প্লাছ। দেখা পাইছে? কবচ প্লাছ, সঁচাকৈ কবচ প্লাছই হয়। কবচ প্লাছ এনেকুৱা এটা প্ৰডাক্ট হয়। এই প্ৰডাক্টটো যদি আপুনি ডেইলি ব্যৱহাৰ কৰে, বৰ্তমানৰ দিনত যিটো ঠাণ্ডাৰ বতৰ চলি আছে, মই ভাবোঁ 24 ঘণ্টা আপোনাৰ অল বডিটো 100% গৰম ৰাখিব। নাম্বাৰ 1 বেনিফিট হ'ব। নাম্বাৰ 2, আপোনাৰ উশাহ নিশাহ লওঁতে যদি কিবা অসুবিধা পাইছে, ইয়াৰ পৰা আপুনি আৰাম পাব। এই কবচ প্লাছটো যদি আপুনি ঠাণ্ডাৰ ছিজনত আপুনি যদি এটা ব্যৱহাৰ কৰিব পাৰে, মই ভাবোঁ যদি কোনোবাই ব্যৱহাৰ কৰে, বহু ব্যক্তি আছে গহনাই বেমাৰ হৈ থাকে, কেতিয়াবা জ্বৰ, কেতিয়াবা চৰ্দি, কেতিয়াবা কাহ, এনেকৈ মৌচম বদলি বিভিন্ন ধৰণৰ বেমাৰ হয়। এইটো আপুনি ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰত যিমান নজনা আহিবলগীয়া দিনত কিবা বেমাৰ যদি হ'বলগীয়া আছে, মই ভাবোঁ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমাৰ কবচ প্লাছত আছে। এই কবচ প্লাছটোত আছে। আপুনি যদি খায়, আপোনাৰ শৰীৰটোৰ ভিতৰত, আপোনাৰ বডিৰ ভিতৰত যিটো ইমিউনিটি ছিষ্টেম আছে, ৰোগ প্ৰতিৰোধ ক্ষমতা, এনেকৈ বহুত ধৰণৰ ইয়াত ক্ষমতা আছে। আপুনি এবাৰ খাই চাওক। আপোনাৰ বহু ব্যক্তি আছে সদায় ঠাণ্ডা ঠাণ্ডা লাগে, আপুনি খাওক, আপোনাৰ গা গৰম কৰি দিব, আপোনাৰ গাত এনাৰ্জি আনি দিব। ইমানেই ভাল বস্তু আপুনি ব্যৱহাৰ নকৰালৈকে আপুনি ক'ব নোৱাৰিব। তে বন্ধুসকল, মই আপোনালোকক এই কবচ প্লাছটো ব্যৱহাৰ কৰিবলৈ মই নিজে ব্যৱহাৰ কৰি আছোঁ। আপোনালোক প্ৰত্যেকজনক অনুৰোধ জনাম, এই কবচ প্লাছটো অসম নহয়, ইণ্ডিয়াৰ যিকোনো ৰাজ্যৰ পৰা, ইণ্ডিয়াৰ ভিতৰৰ পৰা আপুনি পাব। কোনো টেনশ্যন নাই। অফলাইন অনলাইন দুইটাই ব্যৱস্থা আছে, আপুনি ব্যৱহাৰ কৰিব পাৰিব। তথাপিও মই স্ক্ৰীনত মোৰ নাম্বাৰটো দি দিম। কোনোবাই যদি এইটো খাম বুলি ভাবিছে, ব্যৱহাৰ কৰিম বুলি ভাবিছে, যদি কোনোবা সুবিধা আছে আপুনি তাৰ পৰা ল'ব পাৰে। যদি সুবিধা নাই, আপুনি ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰা ভিডিঅ'টো যদি চাইছে,
আপোনাৰ যদি প্ৰয়োজন হয় মই আপোনালোকক যিকোনো প্ৰকাৰে সহায় কৰিম। অফলাইন অনলাইন দুইটা যুগৰে মই চেষ্টা কৰিম। আৰু কবচ পৰশটোৰ কাৰণে মই নেক্সট এটা ভিডিঅ' লৈ আহিম, একদম বিতংভাৱে কি দি বনাইছে, কিয় খাব লাগে, খালে কি বেনিফিট হ'ব, এইখিনি লৈ মই নেক্সট ভিডিঅ' লৈ অলপ দীঘলীয়া হৈ গৈছে ভিডিঅ'টো, সেইকাৰণে মই শেষ কৰিব বিচাৰিছোঁ। নেক্সট ভিডিঅ' লৈ বিতংভাৱে আহিম। থেংক ইউ, জয় হিন্দ, জয় মাই লাইফ ষ্টাইল।